মই এপলিনা টাইমলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো ঈদৰ সময়ত মাংস খোৱাত কোনো বাধা নাই কিন্তু ঈদৰ সময়ত নিষিদ্ধ মাংস খোৱাৰ নামত একাংশই সেই নিষিদ্ধ মাংস হিন্দুসকলে বসবাস কৰা স্থানত পেলাব বিচাৰিছে হিন্দু ধৰ্মক আঘাত কৰিব বিচাৰিছে গতিকে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব কিন্তু ইয়াৰ বিৰুদ্ধে যদি ব্যৱস্থা গ্ৰহণ কৰা নহয় পৰৱৰ্তী সময়ত আজিৰ দিনটোত আপুনি কটন বিশ্ববিদ্যালয়ৰ সন্মুখত দেখিছে নিষিদ্ধ মাংস কিন্তু 20 বছৰ পিছত হয়তো কামাখ্যা মন্দিৰৰ চৌহদতো একাংশই এনে ধৰণৰ নিষিদ্ধ মাংস পেলাব গতিকে ইয়াৰ বিৰুদ্ধে আজি এই ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজন হৈ পৰিছে নিষিদ্ধ মাংস সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এতিয়া কঠোৰ হৈ পৰিছে আৰু ইয়াৰ বিৰুদ্ধে যিসকল লোক জড়িত আছে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৰাজ্য চৰকাৰৰ তৰফৰ পৰা লৈছে বুটত টাইম এইটো দৰ্শকৰ বাবে ডাঙৰ খবৰ কটন বিশ্ববিদ্যালয়ৰ সন্মুখত উদ্ধাৰ হ'ল নিষিদ্ধ মাংস আৰু এই ঘটনাৰ পিছত এতিয়া কঠোৰ হৈছে ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ঈদৰ সময়ত মাংস খোৱাত বাধা নাই ঈদৰ আনন্দ উল্লাস কৰাত বাধা নাই কিন্তু ইয়াত আন ধৰ্মৰ লোকৰ বাবে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব অসমীয়া মুছলমানসকলে সদায় সম্প্ৰীতিৰে বসবাস কৰি আহিছে আৰু কটন বিশ্ববিদ্যালয়ৰ সন্মুখত যি ঘটনা সংঘটিত হ'ল সেই ঘটনাৰ বাবে একাংশ প্ৰকৃত মুছলমানে আচলতে নিন্দা জনাইছে হিন্দু লোকসকলে যাতে আঘাত নাপায় তাৰ ওপৰত নজৰ ৰাখিছে এতিয়া ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কিন্তু একাংশই মাংস খোৱাৰ পিছত ৰাজপথত পেলাই দিয়ে কিছু অংশ যাতে হিন্দু লোকসকল সেই স্থানৰ পৰা আঁতৰি যায় এক প্ৰকাৰ হিন্দু লোকসকলক আঘাত দিবৰ বাবে এই কাম কৰে একাংশ লোকে আৰু ইয়াৰ পিছতো এই ঘটনাৰ প্ৰতিবাদ কৰিবলৈ সাহস হোৱা নাই একাংশই প্ৰতিবাদ কৰিব পৰা নাই কি কাৰণে প্ৰতিবাদ কৰা নাই ভাল মুছলমানসকলে এনে কাৰ্যক কেতিয়াও সমৰ্থন নকৰে যিসকল প্ৰকৃত মুছলমান আছে তেওঁলোকে সদায় হাতাম পুৰুষীয়া হিন্দু মুছলমানৰ মাজত সম্প্ৰীতি বিচাৰে আজি কটনৰ সন্মুখত নিষিদ্ধ মাংস পাইছে কিন্তু পৰৱৰ্তী সময়ত আগন্তুক 20 বছৰৰ পিছত কামাখ্যা মন্দিৰৰ পিছতো ইয়াক পেলাই থৈ যোৱা হ'ব একাংশই এনে ধৰণৰ কৰ্ম কৰিব যদিহে এতিয়াই নাকি লগোৱা নহয় তিনিজন মুছলমান লোকে মোক ফোন কৰি কটনৰ ঘটনাক বেয়া বুলি কৈছে অৰ্থাৎ মুছলমান লোকসকলেও কটনৰ এই ঘটনাক নিন্দা জনাইছে আৰক্ষীয়ে ধৰি আনি ব্যৱস্থা ল'লে আপোনালোকে ইয়াৰ বিৰোধিতা কৰিব যদিহে আৰক্ষীয়ে তেওঁলোকক ধৰি আনে তেনেহ'লে আপোনালোকে হয়তো ব্যৱস্থা গ্ৰহণ কৰিব গতিকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়া ডাঙৰ মন্তব্য কৰিছে এই সন্দৰ্ভত আৰু উল্লেখ কৰিব লাগিব যে ঈদৰ সময়ত দেখিবলৈ পোৱা গৈছিল ৰাজ্যৰ কেইবাটাও প্ৰান্তত নিষিদ্ধ মাংস কেন্দ্ৰ কৰি সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি প্ৰায় 8জনকৈ ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছিল ৰাজ্যৰ কেইবাটাও প্ৰান্তত আৰু উল্লেখ কৰিব লাগিব যে এই নিষিদ্ধ মাংস কেন্দ্ৰ কৰি বিশেষকৈ হুজাই আৰু শ্ৰীভূমিত অধিক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল হুজাই দুটাকৈ দিনত ৰাজপথ অৱৰোধ কৰি ভয়ংকৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল হিন্দু লোকসকলে কিয়নো মন্দিৰৰ ভিতৰত মন্দিৰৰ চৌহদত একাংশই পেলাই থৈ গৈছিল নিষিদ্ধ মাংস আৰু কেইবাটাও প্ৰান্তত যিসকল স্থানত হিন্দু ধৰ্মৰ লোকসকলে বসবাস কৰে সেই স্থানত পেলাই থৈ গৈছিল নিষিদ্ধ মাংস আৰু এফালে গুৱাহাটী মহানগৰীত কটন বিশ্ববিদ্যালয়ৰ সন্মুখতো পেলাই থৈ গৈছিল নিষিদ্ধ মাংস যেহেতু সমগ্ৰ ৰাজ্যত প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকসকলে আনন্দ উল্লাসেৰে ঈদ পালন কৰিছিল গতিকে ঈদ পালন কৰাৰ প্ৰাক মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো লোকলৈকে আহ্বান জনাইছিল যে কোনেও যাতে হিন্দু মুছলমানৰ মাজত হাতাম পুৰুষে যি সম্প্ৰীতি আছে সেই সম্প্ৰীতিত যাতে বিভেদ আনিবলৈ চেষ্টা নকৰে সকলোৱে আনন্দ কৰক স্ফূৰ্তি কৰক কিন্তু শান্তি শৃংখলা সকলোৱে যাতে বজাই ৰাখে আন ধৰ্মৰ ওপৰত কোনো ধৰণৰ যাতে প্ৰভাৱ নপৰে তাৰ বাবে কুৰবানীক লৈ সকলোকে সতৰ্ক হ'বলৈ পৰামৰ্শ আগবাঢ়িছিল মুখ্যমন্ত্ৰীগৰাকীৰ তৰফৰ পৰা কিন্তু মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মুখ্যমন্ত্ৰীৰ আহ্বান অমান্য কৰি এক প্ৰকাৰ বৃদ্ধাংগুষ্ট প্ৰদৰ্শন কৰি একাংশ লোকে এনে ধৰণৰ কিছুমান কাণ্ড কৰিছিল যাৰ বাবে সমগ্ৰ ৰাজ্যৰ কেইবাটাও প্ৰান্তত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত মন্তব্য কৰিছে আজি কটনৰ সন্মুখত একাংশ দুষ্ট লোকে এক প্ৰকাৰ দুষ্কৃতিকাৰীয়ে পেলাই থৈ গৈছে নিষিদ্ধ মাংস আৰু এই সময়তে যদি ব্যৱস্থা গ্ৰহণ কৰা নহয় তেনেহ'লে 20 বছৰৰ পিছত কামাখ্যা মন্দিৰৰ সমীপতো এনেধৰণে দুষ্কৃতিকাৰীয়ে নিষিদ্ধ মাংস পেলাই থৈ যাব আৰু এনে কাণ্ড কোনো মুছলমানে প্ৰকৃততে নিবিচাৰে যিসকল প্ৰকৃততে অসমত বসবাস কৰা মুছলমান লোক আছে সেই মুছলমানসকলে এনে কাণ্ড কেতিয়াও কৰিব নিবিচাৰে কিয়নো মুছলমানসকলেও বিচাৰে শান্তি সম্প্ৰীতি যিহেতু প্ৰতিগৰাকী মুছলমানে যেতিয়া নামাজ পঢ়ে প্ৰতিগৰাকী মুছলমানে যেতিয়া তেওঁলোকৰ পৰম কৰুণাময় আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰে বিশ্ব শান্তিৰ বাবে দোৱা প্ৰাৰ্থনা কৰে গতিকে বিশ্ব শান্তিৰ বাবে দোৱা প্ৰাৰ্থনা কৰা মুছলমানৰ মনত প্ৰকৃততে এনেধৰণৰ
প্ৰৱণতা নাই কিন্তু একাংশ দুষ্কৃতিকাৰী আছে যিসকলে এই ধৰণৰ বিভেদ সৃষ্টি কৰিব পাৰে বৈষম্য সৃষ্টি কৰিবলৈ চেষ্টা কৰে এনে ঘটনাৰ বিৰুদ্ধে কিন্তু প্ৰতিগৰাকী প্ৰকৃত মুছলমানেও মুখ্যমন্ত্ৰীগৰাকী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ ফোন কৰি জনাইছে সমগ্ৰ ঘটনাক নিন্দা জনাইছে গতিকে এই ঘটনাত কিন্তু ৰাজ্য চৰকাৰৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে এই সন্দৰ্ভত আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম আজি আপোনালোকে চাওক কটন কলেজৰ সন্মুখত গৰুৰ মাংস থৈ গ'ল গৰুৰ মাংসটো ঈদত কোনোবাই খাব পাৰে but it cannot be weaponized against other people কিমান সমালোচনা আপোনালোকে দেখিছে এটোটো weaponize কৰি পেলালে নহয় আজি কি হৈছে কালি মই সত্ৰৰ ৰিপৰ্ট দিওঁতে মই কৈ আছিলোঁ 10 ঘৰ হিন্দু মানুহ হ'ল 2 ঘৰ মুছলমান মানুহ আহিলে আমাৰ অসমত কি আছিল আগতে যেতিয়া হিন্দু মানুহৰ মাজত মুছলমান মানুহ থাকে মুছলমান মানুহজনে একদম সাৱধানতাৰে যে যাতে ওচৰৰ হিন্দু মানুহখিনিয়ে কষ্ট নাপায় আমাৰ এইটো পৰম্পৰা আৰু সেইকাৰণে মই অসমীয়া মুছলিম মানুহখিনিক মোক ভোট দিয়ক নিদিয়ক সদায় মই সন্মান সহকাৰে কথা কওঁ লুকাব কৰবাত যদি কিবা গৰু মাংসৰ কথাও আহিছে তাতে নহয় বন্ধু বান্ধৱৰ ঘৰত গৈ য'ত ওচৰত হিন্দু নাই তাতে গৈ খাবগৈ আজিকালি নিয়মটো কি খাই পেলাই বস্তুটো পেলাই দিব যাতে লাহে লাহে হিন্দু মানুহখিনি তাৰ পৰা আঁতৰি যাব খোজে ইট হেজ বিকাম ৱেপন এটো কয় যে weaponizing beef কটন কলেজ জ্ঞান আৰু শিক্ষা তাতে কিমান সন্মানৰ এখন কলেজ তাৰ সন্মুখত গৰু মাংস পেলোৱাটো না যে কটনত প্ৰতিবাদ হৈছে নে আজি কটনত প্ৰতিবাদ হৈছে নে আমি ইয়াত প্ৰতিবাদ কৰিছো দুদিন পিছত কোনোবাই ক'ব কটনৰ হোষ্টেলতো আমিও খাব লাগিব গৰু মাংস যদি চিকেন খাব পাৰে গৰু মাংস খাব পাৰে এইটোকে কৈছো যে এই কথাবিলাক যে অসমত হৈছে ইয়াক প্ৰতিবাদ কৰিব পৰা স্পষ্টভাৱে কোৱা মানুহৰ সংখ্যা কমি কমি আহি আছে আৰু এইবিলাক কথা ক'লে ভাল মুছলিম মানুহে বেয়া নাপায় কাৰণ তেওঁলোকে নিজেও জানে এইবিলাকক সমৰ্থন নকৰি যি কেজনে কৰে ফেসবুকত কবাত গৰু মাংস লৈ ফটো তোলা আছে নেকি কত নাছিল এই পৰিবেশবিলাক আমাৰ অসমত যি ধৰণে নিৰ্মাণ হৈছে সাহসেৰে কথা কোৱা মানুহৰ সংখ্যা কমি কমি আহি আছে এইটো হৈছে জাতিটোৰ কাৰণে এই কথাবিলাক পলিটিক্যাল নহয় ইলেকশন ৰিলেটেড নহয় বাকি গৈ আমি চিন্তা কৰিব লাগিব নহলে যদি সকলোৱে ভাবে ভোটটো এটা সৰু কথা যে আপুনি যদি কৈ দিলে যে মই ওয়াকফ বিলক মই বিৰোধিতা কৰিছো ৰাতি ৰাতি আপুনি হিৰো হৈ গল বলে ট্ৰিপল তালাকক মই বিৰোধিতা কৰিছো ৰাতিপুৱা ৰাতি ৰাতি আপুনি হিৰো হৈ গল কিন্তু সঁচা কথাখিনি কোনে ক'ব আজি যদি কটনৰ সন্মুখত গৰুৰ মাংস থৈ যোৱাটো 10 জনে যদি টুইট নকৰে ফেসবুক নকৰে টিভি টক শো নহয় আৰু 20 বছৰ পিছত চিন্তা কৰক কামাখ্যা মন্দিৰৰ সন্মুখতো পেলাই থৈ যাব এই কথাবিলাকৰ কাৰণে অকল মুখ্যমন্ত্ৰীজন নহয় আৰু মই একদম বিশ্বাস কৰো এই ঘটনাটো হোৱাৰ পৰা মোক বেয়া কথা বুলি ফোন কৰা 3 জন মুছলিম মানুহ মোক মাত্ৰ 3 জন মুছলিম মানুহে ফোন কৰিছে যেটো বৰ বেয়া লাগিলে এটো হ'ব না লাগিছিল এই কটনৰ ঘটনাটোক লৈ বাকি ধুবুৰী হুজাই মইতো বাদ দিছো যে এইখিনি বাৰু তাত মেজৰিটি মাইনৰিটি বেলেগ বেলেগ কথা কিন্তু কটনৰ দৰে পবিত্ৰ শিক্ষানুষ্ঠান এখনটো কতো নাই আৰু ঘটনাটো বেয়া বুলি মোক ফোন কৰা 3 জনো কিন্তু মুছলিম মানুহ আমাৰ অসমীয়া মুছলিম মানুহে মোক ফোন কৰিছে আৰু এজন এমএলএ ফোন কৰিছে যেটো বেয়া হৈছে আমি বেয়া পাইছো কিন্তু আমাৰ এইবিলাক একো নাই আপোনালোকে বেলেগ বেলেগ ফটো তোলাত ব্যস্ত হৈ আছে
আৰক্ষীয়ে কি কৰিব? আৰক্ষীয়ে যদি ধৰি আনি কিবা কাৰণত এনকাউণ্টাৰ এটা হয়, পিছত আপোনালোকে এনকাউণ্টাৰৰ প্ৰমাণ বিচাৰি থাকিব না। আৰক্ষীটো দুইফালে বিপদ। আৰক্ষীকটো যি কৰিব লাগে লগে লগে কৰাব পাৰি, কিন্তু এনকাউণ্টাৰ হ'লে আৰক্ষী দোষী হৈ যায়। এনকাউণ্টাৰ মানে কি? মোক মাৰিছিল কাৰণে মই মাৰিলো। কিন্তু সেইটোৰ ওপৰতো আপোনালোকে ভাবক, এনকাউণ্টাৰৰ কেছত সুপ্ৰিম কোৰ্টে ক'লে যে আমাৰ ইয়াত নহ'ব, যি আছে হিউমেন ৰাইটছ কমিশ্যনত যাম। যেতিয়া ইয়াত চলি আছিল এনকাউণ্টাৰত বিপদত পৰিব অসম চৰকাৰ, এনেকুৱা হেডলাইন কেইটা হৈছে? বিপদ মুক্ত হোৱাৰ পিছত কেইটা হেডলাইন হ'ল? আজি আপোনালোকে চাওক, কটন কলেজৰ সন্মুখত গৰুৰ মাংস থৈ গ'ল। গৰুৰ মাংসটো ঈদত কোনোবাই খাব পাৰে, বাট ইট কেনট বি ৱেপনাইজড এগেইনষ্ট আদাৰ পিপল। কিমান সমালোচনা আপোনালোকে দেখিছে? এইটোতো ৱেপনাইজ কৰি পেলালে নহয়। আজি কি হৈছে? কালি মই সত্ৰৰ ৰিপৰ্ট দিওঁতে মই কৈ আছিলোঁ, 10 ঘৰ হিন্দু মানুহ হ'ল, 2 ঘৰ মুছলমান মানুহ আহিলে। আমাৰ অসমত কি আছিল আগতে? যেতিয়া হিন্দু মানুহৰ মাজত মুছলমান মানুহ থাকে, মুছলমান মানুহজনে একদম সাৱধানতাৰে যে যাতে ওচৰৰ হিন্দু মানুহখিনিয়ে কষ্ট নাপায়। আমাৰ এইটো পৰম্পৰা, আৰু সেইকাৰণে মই অসমীয়া মুছলিম মানুহখিনিক মোক ভোট দিয়ক নিদিয়ক সদায় মই সন্মান সহকাৰে কথা কওঁ। লুকাব, কৰবাত যদি কিবা গৰু মাংসৰ কথাও আহিছে তাতে নহয়, বন্ধু বান্ধৱৰ ঘৰত গৈ য'ত ওচৰত হিন্দু নাই তাতে গৈ খাবগৈ। আজিকালি নিয়মটো কি? খাই পেলাই বস্তুটো পেলাই দিব যাতে লাহে লাহে হিন্দু মানুহখিনি তাৰ পৰা আঁতৰি যাব খোজে। ইট হেজ বিকাম ৱেপন। এইটোক কয় যে ৱেপনাইজিং বিফ। কটন কলেজ জ্ঞান আৰু শিক্ষা, তাতে কিমান সন্মানৰ এখন কলেজ, তাৰ সন্মুখত গৰু মাংস পেলোৱাটো না আজি কটনত প্ৰতিবাদ হৈছে, নে আজি কটনত প্ৰতিবাদ হৈছে, নে আমি ইয়াত প্ৰতিবাদ কৰিছো। দুদিন পিছত কোনোবাই ক'ব কটনৰ হোষ্টেলতো আমিও খাব লাগিব গৰু মাংস। যদি চিকেন খাব পাৰে, গৰু মাংস খাব পাৰিব। এইটোকে কৈছো যে এই কথাবিলাক যে অসমত হৈছে, ইয়াক প্ৰতিবাদ কৰিব পৰা স্পষ্টভাৱে কোৱা মানুহৰ সংখ্যা কমি কমি আহি আছে। আৰু এইবিলাক কথা ক'লে ভাল মুছলিম মানুহেও বেয়া নাপায়, কাৰণ তেওঁলোকে নিজেও জানে এইবিলাকক সমৰ্থন নকৰি। যিকেইজনে কৰে, ফেচবুকত ক'ৰবাত গৰু মাংস লৈ ফটো তোলা আছে নেকি? ক'তো নাছিলে। এই পৰিৱেশবিলাক আমাৰ অসমত যি ধৰণে নিৰ্মাণ হৈছে, সাহসেৰে কথা কোৱা মানুহৰ সংখ্যা কমি কমি আহি আছে। এইটো হৈছে জাতিটোৰ কাৰণে এই কথাবিলাক পলিটিকেল নহয়, ইলেকশ্যন ৰিলেটেড নহয়। বাকী গৈ আমি চিন্তা কৰিব লাগিব। নহ'লে যদি সকলোৱে ভাবে ভোটটোতো এটা সৰু কথা, যে আপুনি যদি কৈ দিলে যে মই ৱাকফ বিলক ময়ো বিৰোধিতা কৰিছোঁ, ৰাতি ৰাতি আপুনি হিৰো হৈ গ'ল। বোলে ট্ৰিপল তালাকক ময়ো বিৰোধিতা কৰিছোঁ, ৰাতিপুৱা ৰাতি ৰাতি আপুনি হিৰো হৈ গ'ল। কিন্তু সঁচা কথাখিনি কোনে ক'ব? আজি যদি কটনৰ সন্মুখত গৰুৰ মাংস থৈ যোৱাটোত 10 জনে যদি টুইট নকৰে, ফেচবুক নকৰে, টিভিত টক শ্ব' নহয়, আৰু 20 বছৰ পিছত চিন্তা কৰক, কামাখ্যা মন্দিৰৰ সন্মুখতো পেলাই থৈ যাব। এই কথাবিলাকৰ কাৰণে অকল মুখ্যমন্ত্ৰীজন নহয়, আৰু মই একদম বিশ্বাস কৰোঁ এই ঘটনাটো হোৱাৰ পৰা মোক বেয়া কথা বুলি ফোন কৰা 3জন মুছলিম মানুহ, মোক মাত্ৰ 3জন মুছলিম মানুহে ফোন কৰিছে যে এইটো বৰ বেয়া লাগিলে, এইটো হ'ব নালাগিছিল বুলি, এই কটনৰ ঘটনাটোক লৈ। বাকী ধুবুৰী, হোজাই মইতো বাদ দিছোঁ যে এইখিনি বাৰু তাত মেজৰিটি মাইনৰিটি বেলেগ বেলেগ কথা, কিন্তু কটনৰ দৰে পবিত্ৰ শিক্ষানুষ্ঠান এখনতো ক'তো নাই। আৰু ঘটনাটো বেয়া বুলি মোক ফোন কৰা 3জনো কিন্তু মুছলিম মানুহে, আমাৰ অসমীয়া মুছলিম মানুহে মোক ফোন কৰিছে, আৰু এজন
MLA ফোন কৰিছে যে এইটো বেয়া হৈছে, আমি বেয়া পাইছোঁ বুলি। কিন্তু আমাৰতো এইবিলাক একো নাই, আপোনালোকে বেলেগ বেলেগ ফটো তোলাত ব্যস্ত হৈ আছে।